নমস্কাৰ কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ পৰিকল্পনা বাজেট আৰু উন্নয়নৰ বিষয় এই পাঠটিত আমি দেশ এখনৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিম লগতে পৰিকল্পনাৰ ওপৰত ভিত্তি কৰি বাজেট বনোৱা আৰু উন্নয়নমূলক কামৰ বিষয়েও আলোচনা কৰিম বলাচোন ছাত্ৰ-ছাত্ৰীসকল আমি পাঠটি আৰম্ভ কৰোঁ তোমালোকে বাৰু শুনিছানে নাই তোমালোকৰ ঘৰত যেতিয়া উৎসৱ পাৰ্বণ হয় বা কিবা অনুষ্ঠান পতা হয় তোমালোকৰ মা দেউতা বা জ্যেষ্ঠজনে সেই অনুষ্ঠানৰ বাবে পৰিকল্পনা কৰে হয়নে সেই অনুষ্ঠানটো কেনেকৈ চলিব কাৰ দ্বাৰা চলিব কেতিয়া হ'ব সেই বিষয়ে আগতে আমি চিন্তা কৰি লওঁ এইখিনিয়ে হৈছে আমাৰ পৰিকল্পনা আমি সকলোৱে যিকোনো এটা কাম কৰাৰ আগতে পৰিকল্পনা কৰোঁ আৰু সেই পৰিকল্পনাৰ ভিত্তি কৰি সেই অনুষ্ঠানটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰী টকা পইচা সকলো যোগাৰ কৰোঁ ঠিক তেনেদৰে আমাৰ ভাৰতবৰ্ষ হওক বা আন দেশসমূহেও এটা কাম সুচাৰুৰূপে কৰিবলৈ প্ৰথমে পৰিকল্পনা কৰে তাৰ পিছত এখন বাজেট প্ৰস্তুত কৰে এই পৰিকল্পনা আৰু বাজেটৰ বিষয়ে আমি এটি সৰু উদাহৰণেৰে বুজি আহা ইয়াত এজনী ছোৱালীৰ জন্মদিনৰ কথা কৈছে সেই ছোৱালীজনীৰ নাম মনীষা আৰু মনীষাৰ জন্মদিন উপলক্ষে মনীষাৰ মাক দেউতাকে আলোচনা কৰি বিভিন্ন কাৰ্যসূচী জন্মদিনৰ দিনটোত পৰিকল্পনা কৰিছে সেই কাৰ্যসূচীৰ ভিতৰত প্ৰথম কাৰ্যসূচীটো হ'ল তেওঁলোকৰ নিজৰ গাঁৱৰ ঘৰলৈ যাব মানে পাথৰি ঘাটলৈ যাব আৰু পিছদিনাখন জন্মদিনৰ পিছদিনাখন তেওঁলোকে গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ফুৰিবলৈ আহিব সেই দুটা হ'ল তেওঁলোকৰ পৰিকল্পনা এতিয়া সেই পৰিকল্পনাটো ফলৱৰ্তী হ'বলৈ মনীষাৰ মাকে তেওঁৰ নিজৰ সঞ্চয় কৰা টকা মানে হৈছে তেওঁ নিজৰ জমা কৰা টকা এই জমা কৰা টকাৰ ওপৰত ভিত্তি কৰি মনীষাৰ বাৰ্থডে বা জন্মদিনৰ কাৰণে এখন বাজেট প্ৰস্তুত কৰি ওলাইছে এই বাজেটত কি আছে তেওঁলোকৰ পৰিকল্পনাসমূহ আছে লগতে তেওঁলোকৰ প্ৰয়োজনীয় টকাৰ হিচাপ আছে আৰু জমাৰ হিচাপ আছে আমি মনীষাৰ মাক অৰুণিমাই কৰা বাজেটখন চাও আহা ইয়া দেখিছানে এইখন এখন বাজেট ইয়াতে এইফালে আছে জমা ধন আৰু ইয়াতে আছে খৰচ কৰিবলগীয়া ধন আমি এতিয়া পঢ়ো অৰুণিমাইনো কেনেকৈ বাজেটখন প্ৰস্তুত কৰিছে অৰুণিমাই মাটোৰ খৰচৰ বাবে হাতত পোৱা টকা হৈছে 20,000 আৰু আগৰ পৰা তেওঁ জমা কৰি ৰাখিছে 10,000 মুঠ জমা হ'ল তেওঁৰ 30,000 টকা অৰুণিমাৰ হাতত আছে 30,000 টকা এই 30,000 টকাৰে তেওঁৰ ছোৱালী মনীষাৰ বাৰ্থডে বা জন্মদিনটো পাতিব তাৰ বাবে গাঁৱলৈ যাবলৈ তেওঁ কিহৰ প্ৰয়োজন হ'ব এখন গাড়ীৰ প্ৰয়োজন হ'ব গাড়ীখন তেওঁলোকে ভাড়া কৰি নিব 3,000 টকাত আৰু গাড়ীখন চলিবলৈ কিহৰ প্ৰয়োজন হ'ব ডিজেলৰ প্ৰয়োজন হ'ব ডিজেল কিনিব তেওঁলোকে 2,000 টকাত লগতে গাঁৱলৈ যাব যেতিয়া নিজৰ আত্মীয় স্বজনক দিবৰ বাবে কিছুমান খোৱা বস্তু লৈ যাব আৰু খোৱা বস্তুৰ বাবদ যাব 800 টকা আৰু জন্মদিনৰ দিনা মনীষাৰ বন্ধু বান্ধৱীক খোৱাৰ বাবে যাব 2,000 টকা আৰু গাঁৱত এজন তেওঁলোকৰ ভাইটি আছে মনীষাৰ এজন ভাইটি আছে সেই ভাইটিজনক স্কুল বেগ এখন দিব সেইখনৰ নামত যাব 400 টকা আৰু লগতে দৰৱ পাতি কিনিব তাত যাব 150 টকা মুঠ হ'ল গৈ 8,350 টকা মুঠ খৰচ হ'ব তেওঁৰ 8,350 টকা আৰু তেওঁৰ মুঠ জমা আছিলে কিমান 30,000 টকা এই 30,000 টকাৰ পৰাই তেওঁ এই খৰচখিনি কৰিব এইখন হ'ল অৰুণিমাই কৰা এখন ঘৰুৱা বাজেট আমি সকলোৱে এনেকে ঘৰুৱা বাজেট প্ৰস্তুত কৰোঁ হয়নে এতিয়া এখন দেখে নিজৰ
কল্যাণমূলক কাম কৰিবলৈ বা আঁচনি গঠন কৰিবলৈও এনেকুৱা পৰিকল্পনা কৰে বা বাজেট নিৰূপণ কৰে। আহাচোন আমাৰ দেশৰ পৰিকল্পনাৰ বিষয়ে জানো আহা। আমাৰ দেশৰ যি পৰিকল্পনা হয় তাক অৰ্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়। দেশ আৰু দেশৰ জনসাধাৰণৰ বাবে চৰকাৰে জনকল্যাণমূলক কাম-কাজ কৰে। তোমালোকে ইতিমধ্যে জানা চৰকাৰে সদায় জনসাধাৰণৰ ভালৰ কাৰণে কাম-কাজ কৰে আৰু সেই কাম-কাজবোৰক জনকল্যাণমূলক কাম-কাজ বোলে। আৰু এই জনকল্যাণমূলক কাম-কাজ কৰিবৰ বাবে চৰকাৰে পৰিকল্পনা কৰে। এনে জনকল্যাণমূলক কাম-কাজসমূহ কেতিয়া কেনেকৈ কাৰ দ্বাৰা হ'ব সেই বিষয়ে চৰকাৰে আগতীয়াকৈ চিন্তা কৰি পৰিকল্পনা যুগুত কৰে। জনকল্যাণমূলক আঁচনিসমূহ কেতিয়া কৰিব, কেনেকৈ কৰিব, কাৰ দ্বাৰা কৰিব সেইবোৰৰ বিষয়ে চৰকাৰে আগতেই চিন্তা কৰি পৰিকল্পনাটো যুগুত কৰি ৰাখে। আৰু সেই পৰিকল্পনাসমূহ বাস্তৱত ৰূপান্তৰিত কৰিবলৈ এটা নিৰ্দিষ্ট সময়ত দেশৰ কিমান অৰ্থ প্ৰয়োজন হ'ব, সেই অৰ্থ ক'ৰ পৰা আহিব, চৰকাৰৰ উপাৰ্জন কিমান হ'ব আদি আৰ্থিক দিশবোৰৰ জড়িত হৈ থকা বাবে এনে পৰিকল্পনা অৰ্থনৈতিক পৰিকল্পনা বোলে। সেই পৰিকল্পনাসমূহ যেতিয়া বাস্তৱত পৰিণত হ'ব তেতিয়া দেশৰ চৰকাৰ এখনক কিমান অৰ্থ লাগিব, অৰ্থাৎ কিমান পইচা লাগিব, সেই টকা পইচা ক'ৰ পৰা আহিব, সেই আঁচনিখনত কিমান টকা খৰচ হ'ব, সেই সকলো দিশ সেই পৰিকল্পনাসমূহত সোমাই থাকে। আৰু তেনে পৰিকল্পনা কি পৰিকল্পনা বুলি কোৱা হয়? অৰ্থনৈতিক পৰিকল্পনা বুলি কোৱা হয়। মনত ৰাখিবা, অৰ্থনৈতিক পৰিকল্পনা হ'ল এনে এক পৰিকল্পনা য'ত চৰকাৰৰ কিমান অৰ্থ আছে আৰু কিমান অৰ্থ খৰচ হ'ব, চৰকাৰে কেনেধৰণে অৰ্থ উপাৰ্জন কৰিব আদি সকলো দিশ সোমাই থাকে। চৰকাৰী পৰিকল্পনা মতে কাম কৰিবলৈ চৰকাৰী বাজেট প্ৰস্তুত কৰি লোৱা হয় যাতে প্ৰতিটো শিতানত সঠিক খৰচ আৰু বিনিয়োগ কৰা হয়। চৰকাৰী পৰিকল্পনাবিলাক যেতিয়া ফলৱৰ্তী হয় বা চৰকাৰী পৰিকল্পনা মতে যেতিয়া চৰকাৰে কাম কৰিবলৈ আৰম্ভ কৰে তেতিয়া এখন চৰকাৰে বাজেট প্ৰস্তুত কৰে আৰু সেই বাজেটৰ দ্বাৰা সেই আঁচনিটোৰ প্ৰতিটো শিতানত কিমান ধৰণে খৰচ কৰিব, সঠিক খৰচ কিমান হ'ব সেই সকলোবোৰ সোমাই থাকে। আমাৰ দেশৰ পৰিকল্পনানো কেনেধৰণৰ সেই বিষয়ে পঢ়ো আহা। আমাৰ দেশত সাধাৰণতে 5 বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হয় যাক পঞ্চবাৰ্ষিক পৰিকল্পনা বোলে। আমাৰ দেশত আগতে প্ৰতি 5 বছৰৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল আৰু সেই পৰিকল্পনাখনক পঞ্চবাৰ্ষিক পৰিকল্পনা বোলে। আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনা আমাৰ দেশ স্বাধীন হোৱাৰ কিছু বছৰ পিছৰ পৰাই আৰম্ভ হৈছিল আৰু সেই চনটো হ'ল 1951 চনৰ পৰা আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে দেশখনৰ উন্নতিৰ কাম হাতত লোৱা হৈছে। 1951 চনৰ পৰা আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা জৰিয়তে দেশখন কেনেকৈ উন্নতি কৰিব পাৰি, দেশখনৰ মানুহৰ কেনেকৈ উন্নতি হয় সেই বিষয়ে কাম হাতত লোৱা হৈছিল। তদুপৰি বছৰৰ ভিতৰত কৰিবলগীয়া কামৰ পৰিকল্পনাও চৰকাৰে কৰে, তাক বাৰ্ষিক পৰিকল্পনা বোলে। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ উপৰিও আমাৰ দেশখনৰ চৰকাৰে এটা বছৰত কিমান কাম কৰিব, কিদৰে কৰিব তাৰ বাবেও এটা পৰিকল্পনা গঠন কৰে আৰু সেই পৰিকল্পনাটো কি বুলি কোৱা হয়? বাৰ্ষিক পৰিকল্পনা বোলে। এই পৰিকল্পনাসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰিবলৈ আমাৰ দেশত এখন নিৰ্দিষ্ট আয়োগ আছে যাক বৰ্তমান নীতি আয়োগ হিচাপে নামাকৰণ কৰা হৈছে। ইয়াতে এটা কথা মন কৰিবা, যেতিয়া পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল তেতিয়া এখন পৰিকল্পনা আয়োগ আছিল। এতিয়া সেই আয়োগখন নীতি আয়োগ হিচাপে পুনৰ নামাকৰণ কৰা হৈছে আৰু এই নীতি আয়োগে আমাৰ দেশত নিৰ্দিষ্ট সময়ত হোৱা পৰিকল্পনাসমূহ তেওঁলোকে নিৰ্ধাৰিত কৰে।
এই আয়োগে প্ৰস্তুত কৰা পৰিকল্পনা অনুসৰি চৰকাৰে নানা ধৰণৰ আঁচনি কৰে আৰু এই নীতি আয়োগখনে প্ৰস্তুত কৰা পৰিকল্পনাৰ লগত ৰাখি বা পৰিকল্পনা অনুসৰি চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি জনকল্যাণমূলক আঁচনি নিৰূপণ কৰে আৰু এই নীতি আয়োগখনৰ এজন অধ্যক্ষ থাকে সেই অধ্যক্ষজন কোন হয় বাৰু সেই অধ্যক্ষজন হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষজন হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু এই যে পৰিকল্পনাবোৰ কৰে তাৰ কিছুমান উদ্দেশ্য থাকে আৰু মূল উদ্দেশ্যটো হ'ল জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিবলৈ বা জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰি দেশখনৰ সমৃদ্ধিৰ পথত আগুৱাই লৈ যোৱা এই পৰিকল্পনাসমূহৰ এটাই মূল উদ্দেশ্য থাকে যাতে দেশৰ জনসাধাৰণবোৰৰ জীৱন ধাৰণৰ মানবোৰ উন্নতি হয় তেওঁলোকে আৰ্থিক দিশত আগুৱাই যায় দেশখনক উন্নতিৰ পথত আগুৱাই যোৱাত সহায় কৰে এতিয়া আমি পঢ়িম বা আমি এটা কথা জানি থোৱা আহা আমাৰ দেশত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা 2012 চনৰ এপ্ৰিল মাহৰ পৰা আৰম্ভ হৈ 2017 চনত সমাপ্ত হয় আমাৰ দেশত যিখন একেবাৰে শেষৰখন পঞ্চবাৰ্ষিক পৰিকল্পনা সেইখন 2012 চনৰ এপ্ৰিল মাহত আৰম্ভ হৈছিল আৰু 2017 চনত সমাপ্ত হৈছিল যেহেতু পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ কিমান বছৰৰ কাৰণে হয় ছাত্ৰ-ছাত্ৰীসকল 5 বছৰৰ কাৰণে হয় আৰু বৰ্তমান এই পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ কাৰ্যকৰী হৈ থকা নাই এই পৰিকল্পনাসমূহ সমাপ্ত কৰা হৈছে এতিয়া পৰিকল্পনা কোনে কৰে নীতি আয়োগে কৰে আহাচোন এতিয়া আমি দেশৰ বাজেটনো কি তাৰ বিষয়ে পঢ়ো এখন দেশৰ বাজেট চৰকাৰৰ আয় আৰু ব্যয়ৰ লগত জড়িত হৈ থাকে আয় ব্যয় হৈছে চৰকাৰ এখনৰ উপাৰ্জন আয় মানে হৈছে উপাৰ্জন আৰু ব্যয় মানে হৈছে খৰচ আৰু দেশ এখনৰ বাজেট চৰকাৰৰ আয় আৰু ব্যয়ৰ লগত জড়িত হৈ থাকে চৰকাৰী পৰিকল্পনা উন্নয়নমূলক কাম-কাজৰ বাবে চৰকাৰক অৰ্থ বা বিত্তৰ প্ৰয়োজন হয় চৰকাৰী পৰিকল্পনাসমূহ কৰাৰ ফলত উন্নয়নমূলক কাম হয় সেই উন্নয়নমূলক কামবোৰ বাস্তৱিত কৰাৰ কাৰণে চৰকাৰক লাগে অৰ্থ মানে টকা পইচা আৰু এই বাজেটখনতো সেই টকা পইচাৰে হিচাপ কৰা হয় এতিয়া পঢ়োগে বলা চৰকাৰে কেনেকৈ আয় বা উপাৰ্জন কৰে বা কেনেকৈ টকা খৰচ কৰে প্ৰাকৃতিক আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি কৃষি উদ্যোগ সেৱা খণ্ডৰ পৰা যি সামগ্ৰী বা সেৱা উৎপাদন হয় তাৰ পৰাই চৰকাৰ এখনৰ মুঠ আয় বা উপাৰ্জন নিৰ্ধাৰিত হয় প্ৰাকৃতিক সম্পদ যিবোৰ প্ৰাকৃতিকভাৱে পায় আৰু মানৱ সম্পদ যিবোৰ আমি মানুহে কাম কৰোঁ হয় নে নাই সেইকাৰণে আমাক মানৱ সম্পদ বুলি কোৱা হয় প্ৰাকৃতিক আৰু মানৱ সম্পদ ব্যৱহাৰ কৰি অৰ্থনৈতিক ক্ষেত্ৰত তিনিটা খণ্ড আছে কৃষি মনত ৰাখিবা কৃষি খণ্ড উদ্যোগ খণ্ড আৰু সেৱা খণ্ড এই তিনিটা খণ্ডৰ পৰা যি সামগ্ৰী বা সেৱা উৎপাদন কৰা হয় তাৰ পৰাই চৰকাৰখনৰ মুঠ আয় বা উপাৰ্জন হয় চৰকাৰে এই উপাৰ্জনৰ এটা বুজন অংশ জনসাধাৰণৰ ভোগ বা কল্যাণৰ বাবে খৰচ কৰি বাকি ৰাহি হোৱা অংশখিনি চৰকাৰী ৰাজকোষত জমা কৰে এই যে চৰকাৰৰ উপাৰ্জন হ'ল এই তিনি খণ্ডৰ পৰা তাৰে এটা অংশ জনকল্যাণৰ বাবে খৰচ কৰে জনকল্যাণমূলক আঁচনিসমূহ বনাই বিভিন্ন সুবিধা দিয়ে কিন্তু অলপমান অংশ ৰৈ যায় বা ৰাহি হোৱা অংশখিনি চৰকাৰে নিজৰ ৰাজকোষত সঞ্চয় কৰে যেনেদৰে মনিষাৰ মাক অৰুণিমাই জমা কৰিছিল নিজৰ হাত খৰচৰ পৰা ঠিক তেনেদৰে চৰকাৰেও নিজৰ ৰাজকোষত ৰাহি হোৱা অংশবোৰ জমা কৰে এই সঞ্চয় বা জমা ধন বিভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানক ধাৰলৈ দি চৰকাৰে সুদ আদায় কৰে আৰু চৰকাৰৰ আয় বৃদ্ধি কৰে চৰকাৰে সদায় নিজৰ উপাৰ্জন বৃদ্ধি কৰাতে
গুৰুত্ব দিয়ে আৰু সেই যে জমা থকা ধনখিনি সেইখিনি বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠানক ধাৰলৈ দিয়ে আৰু ধাৰ দিয়াৰ ফলত চৰকাৰে কি পায় সুদ পায় আৰু তেতিয়া চৰকাৰৰ উপাৰ্জন বৃদ্ধি হয় ইয়াৰ উপৰিও চৰকাৰে বিভিন্ন কৰ কাটলৰ ব্যৱস্থা আছে বা কৰে দেশৰ জনসাধাৰণলৈ আগবঢ়োৱা সেৱাৰ বাবদ কৰ কাটৰ নিৰ্ধাৰণ কৰা হয় আমাক যে চৰকাৰে সেৱাবোৰ দিছে সেই সেৱাৰ বাবদ আমি চৰকাৰক কৰ দিব লগা হয় তোমালোকে নিশ্চয় শুনিছা চাগে মা দেউতাই কৰ দিয়াৰ কথা কয় হয়নে সেই কৰো চৰকাৰে পায় আৰু এই কৰৰ সংখ্যা বৃহৎ পৰিমাণৰ কৰ চৰকাৰে পায় আৰু চৰকাৰে পোৱা এই কৰসমূহৰ ভিতৰত এটা হ'ল আয় কৰ এটা হ'ল বিক্ৰী কৰ এটা হ'ল আবকাৰী কৰ এই কৰসমূহৰ বিষয়ে তোমালোকে যেতিয়া ডাঙৰ হবা ভালকৈ পঢ়িব পাৰিবা এতিয়া বুজি লোৱা চৰকাৰে উপাৰ্জন কৰৰ দ্বাৰাও কৰে মানুহৰ পৰা কৰ লৈও চৰকাৰৰ নিজৰ উপাৰ্জন বৃদ্ধি কৰে চৰকাৰে উপাৰ্জনৰ পৰা ৰাহি হোৱা ধন উৎপাদনমূলক কামত বিনিয়োগ কৰি চৰকাৰে নিজৰ উপাৰ্জন বৃদ্ধি কৰে চৰকাৰৰ যিখিনি ধন ৰৈ যায় সেইখিনি আকৌ চৰকাৰে কিছুমান উৎপাদনমূলক কামত নিয়োগ কৰে উৎপাদনমূলক কাম যি হ'ল যিবোৰে চৰকাৰক পইচা দিয়ে বা টকা দিয়ে টকা দিয়ে সেইটোৱে হ'ল উৎপাদনমূলক কাম উৎপাদনমূলক কামত বিনিয়োগ কৰাৰ ফলত চৰকাৰৰ নিজৰ উপাৰ্জনো বৃদ্ধি হয় আৰু ৰাহি ধনৰ কিছু অংশ প্ৰয়োজন অনুসৰি উৎপাদন নোহোৱা কামতো ব্যৱহাৰ কৰে চৰকাৰৰ এই ৰাহি হোৱা ধনৰ এটা অংশ উৎপাদনমূলক কামত লগায় আৰু আনটো অংশ উৎপাদন নোহোৱা কামতো লগায় তাৰ ভিতৰত চোৱা প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে দিয়া সাহায্য কুটাঘাতমূলক কাৰ্যৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে আগবঢ়োৱা সাহায্য এই উৎপাদন নোহোৱা কামৰ ভিতৰত হৈছে কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহুতো মানুহ ক্ষতিগ্ৰস্ত হয় তোমালোকে নিশ্চয় শুনিছা আমাৰ অসমত প্ৰতি বছৰে বানপানী হয় সেই বানপানীৰ ফলত বানপানী হোৱা ঠাইত যিবোৰ লোক থাকে তেওঁলোকৰ ক্ষতিগ্ৰস্ত হয় তেওঁলোকৰ ঘৰ-বাৰী বানপানীত উটি যায় আৰু তেতিয়া চৰকাৰে নিজৰ এই ৰাহি হোৱা ধনৰ পৰাই কিছু অংশ সেই লোকসকলক দিয়ে যাতে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত হয় লগতে কুটাঘাতমূলক কাৰ্যৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলকো চৰকাৰে সাহায্য আগবঢ়ায় কুটাঘাত মানে হ'ল কিছুমান হিংসাত্মক কাৰ্য যেনে বোম ফুটোৱা বা জুই লগোৱা কিছুমান মানুহে বোম ফুটাই নে নাই বোম ব্লাষ্ট হয় তোমালোকে শুনিছা আগতে বোম ব্লাষ্ট হৈছিলে বহুত বা কোনোবাৰ ঘৰত বেলেগ মানুহে জুই লগাই দিলে সেইবিলাক ক্ষেত্ৰতো চৰকাৰে সেই ক্ষতিগ্ৰস্ত মানুহক সাহায্য আগবঢ়ায় এনেকৈয়ে তেওঁলোকে ৰাহি ধনবোৰ খৰচ কৰে আৰু এই জমা ধন বা ৰাহি ধন আৰু তেওঁলোকৰ খৰচৰ পৰিমাণ সকলোখিনি তেওঁলোকে বাজেটত নিৰূপণ কৰে বা বাজেটত উল্লেখ কৰে বুজিলা ছাত্ৰ-ছাত্ৰীসকল আৰু এতিয়া আমি নীতি আয়োগৰ বিষয়ে দুটা কথা জানি থওঁ আহা নীতি আয়োগৰ এইটো হ'ল শৰ্ট ফৰ্ম নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নীতি আয়োগত ইংলিছত লিখা হয় NITI ইয়াৰে Nটোৱে বুজাইছে নেশ্যনেল I বুজাইছে ইনষ্টিটিউচন Tয়ে বুজাইছে ট্ৰান্সফৰ্মিং I বুজাইছে ইণ্ডিয়া সেয়েহে নীতি আয়োগ মানে হ'ল নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নীতি আয়োগ 2015 চনত গঠন কৰা হৈছিল আৰু আগৰ যি পৰিকল্পনা আয়োগ আছিল তাৰ পৰিৱৰ্তে এই নীতি আয়োগ গঠন কৰা হৈছে আৰু নীতি আয়োগৰ অধ্যক্ষজনৰ নাম কি আছিল বা নীতি আয়োগৰ অধ্যক্ষজন কোন আছিল নীতি আয়োগৰ অধ্যক্ষজন আছিল
আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ছাত্ৰ ছাত্ৰীসকল এই পাঠটো তোমালোকে নিশ্চয় বুজি পালা চাগে ইয়াৰ পৰা কিছুমান প্ৰশ্ন আমি কৰো বলা প্ৰথম প্ৰশ্নটো হ'ল দেশ চনৰ পৰা আমাৰ দেশত পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকাৰী হয় কিমান চনৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনা কাৰ্যকাৰী হয় 1951 চনৰ পৰা বা 1951 চনৰ পৰা এতিয়া খ নম্বৰ প্ৰশ্নটোলৈ আহো বলা নীতি আয়োগৰ অধ্যক্ষ কোন হয় বাৰু নীতি আয়োগৰ অধ্যক্ষ হয় প্ৰধানমন্ত্ৰী আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজন নীতি আয়োগৰ অধ্যক্ষ হয় এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহো বলা উপাৰ্জনৰ বৃহৎ অংশ কৃষি দেশ আৰু দেশৰ পৰা উপলব্ধ হয় আমি পঢ়িছিলো অৰ্থনৈতিক খণ্ডত কেইটা খণ্ড থাকে বা অৰ্থনৈতিক ব্যৱস্থাত কেইটা খণ্ড থাকে তিনিটা খণ্ড থাকে কৃষি আৰু উদ্যোগ আৰু সেৱা খণ্ড ইয়াতে হ'ব উপাৰ্জনৰ বৃহৎ অংশ কৃষি উদ্যোগ আৰু সেৱা খণ্ডৰ পৰা উপলব্ধ হয় সেৱা খণ্ড মনত ৰাখিবা তিনিটা খণ্ড থাকে কৃষি উদ্যোগ আৰু সেৱা খণ্ড আৰু উপাৰ্জনৰ চৰকাৰৰ উপাৰ্জনৰ বৃহৎ অংশ এই তিনিটাৰ পৰাই উপলব্ধ হয় ছাত্ৰ ছাত্ৰীসকল এই পাঠটো তোমালোকে বুজিলা এতিয়া মই তোমালোকক এৰিছো ধন্যবাদ